হয় নিশ্চিতভাৱে এটা পথে কলা খুৱাইছে ৰাইজক আৰু সেই পথটো আমি দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে কথামাৰা চেঙেলীয়াজাৰ গড়কাপ্তানি পথ আৰু ইয়াত এজাক বৰষুণতে বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। তেওঁলোকে মাছ মাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি কথা পাতিম। বাইদেউ অকণমান ইফালে আহিব। আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে, কি ক'ব? কিহৰ কাৰণে? এতিয়া আমাৰ ৰাস্তাটো পানী হোৱাৰ কাৰণে খাল পুখুৰীৰ পৰা মাছ উঠি আহিছে, সেইকাৰণে মাছকে মাৰিছোঁ। গতিকে আমাৰ স্কুল কলেজৰ চলি এইপিনে প্ৰায়ভাগ আবদন শিপাঝাৰত লাগি। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ কৰিছোঁ এই ৰাস্তাটো অতি সোনকালে স্কুলৰ চলি পৰি হৰি আকৌ উভতি যায়, স্কুল কৰিব নোৱাৰে। গতিকে এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ কৰিছোঁ ৰাস্তাটো অতি সোনকালে আমাক দিয়কাৰ। আমি আছোঁ বহুত শিলে কাটে, এগেয়া শিল আছে, গতিকে আমি বহুত অসুবিধা পাইছোঁ। এগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য আছে, আমি তাৰ পৰা জানিব বিচাৰিছোঁ, কি ক'ব? হয়, আমি এই দাবী জনাম যে লোক নিৰ্মাণ বিভাগক অতি শীঘ্ৰে এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। কথামাৰা চেঙেলীয়াজাৰ অতি দুৰৱস্থা, মানুহৰ যিহেতু ভুগিব লগা হৈছে। স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা অসুবিধা হৈছে, সাধাৰণ জনগণৰ অহা যোৱা অসুবিধা হৈছে, এখন গাড়ী যাব নোৱাৰে। এই ৰাস্তাটো অতি জৰাজীৰ্ণ। সেয়েহে লোক নিৰ্মাণ বিভাগক আমি পুনৰবাৰ অনুৰোধ জনাওঁ যে এই ৰাস্তাটো অতি শীঘ্ৰে নিৰ্মাণ কৰাত দায়িত্ব গ্ৰহণ কৰে যায়। আন এগৰাকী সদস্য আছে, আমি তাৰ পৰা জানিব বিচাৰিছোঁ, কি ক'ব দাদা? ৰাস্তাটো বহুত বেয়া। সঁচাকৈয়ে খুব দুৰ্ভাগ্যজনক আজি এটা পৰিৱেশ হৈছে। আমাৰ স্থানীয় ৰাইজ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সকলো ৰাইজৰ সহযোগত আজি এই ৰাস্তাটো এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কৰিবলগীয়া হৈছে। কাৰণ চৰকাৰখনে যেনেধৰণৰ তেওঁলোকে জয় গান গাই আছে তেনেধৰণৰ কাম হয়তো হৈ উঠা নাই অসমৰ বিভিন্ন প্ৰান্তত। তাৰে এটা জ্বলন্ত উদাহৰণ আজি আমাৰ ইয়াতে কথামাৰা চক আৰু চেঙেলীয়াজাৰ চকৰ মাজত যিটো ৰাস্তা আছে, এই ৰাস্তাটো ইয়াতে যোৱা সময়ত আমাৰ যেতিয়া ননৈ নদীৰ মথাউৰিটো ভাঙিছিল তেতিয়া মুখ্যমন্ত্ৰী মহোদয় আহি ইয়াতে উপস্থিত হৈছিল আৰু তেওঁ কৈ গৈছিল যে এই ৰাস্তাটো বহল হ'ব আৰু নিৰ্মাণ হ'ব। কিন্তু আজিলৈকে তেনেধৰণৰ কোনো ব্যৱস্থা হৈ নুঠিল। আমাৰ সন্মানীয় আমাৰ চিপাঝাৰ বিধায়ক পৰমা ৰাজমণি ডাঙৰীয়াক আহ্বান জনাইছোঁ আৰু এই বিষয়ে তেখেতক মই ব্যক্তিগতভাৱেও জনাইছিলোঁ, কিন্তু আজিলৈ কোনো ধৰণৰ কাম নহ'ল। গতিকে আজি এই চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ যাতে কম সময়ৰ ভিতৰত এই ৰাস্তাটোৰ কামখিনি কৰি দিয়ে, কাৰণ স্কুল কলেজৰ ল'ৰা ছোৱালী অহা যোৱাত বহুত অসুবিধাৰ সন্মুখীন হৈ আছে।